নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 5 জানুৱাৰীৰ পৰা 11 জানুৱাৰীলৈ যিখিনি ইম্পৰ্টেন্ট কুৱেশ্যন যোৱা সপ্তাহৰ সকলোবিলাক আমি ইয়াত আলোচনা কৰিম তো এইখিনিতে আপোনাক জনাব বিচাৰিছো যদি আপোনালোকে আগৰ ভিডিঅ'ছ বিলাক আপোনালোকে চাব বিচাৰে আপোনালোকে প্লেলিষ্টৰ পৰা চাব পাৰিব কাৰেণ্ট এফেয়াৰ্ছৰ প্লেলিষ্টত আপোনালোকে সকলোবিলাক 2024ৰ সকলোবিলাক চাব পাৰিব বা ৰিসেন্ট যিবিলাক ভিডিঅ'ছ আছে এইবিলাকো আপোনালোকে চাব পাৰিব তো এইখিনিতে আপোনাক কোৰ্স সম্পৰ্কে জনাব বিচাৰিছো যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ পিডিএফ কোৰ্স আপোনালোকে পাৰচেজ কৰিব বিচাৰে ইয়াত উইথ মক টেষ্ট আপোনালোকে পাব 2023ৰ পাব 24ৰ খিনিও পাব ইয়াৰ ওপৰত এবছৰলৈকে ভ্যালিডিটি থাকিব এবছৰলৈকে আপোনালোকৰ কোৰ্সটো আপডেট হৈ থাকিব কাৰেণ্ট এফেয়াৰ্ছ বিলাক তাৰ কন্টেন্ট বিলাক আপডেট হৈ থাকিব ঠিক আছে ঠিক তেনেদৰে সিটেড অসমীয়া ভাষাৰ এটো ভিডিঅ' কোৰ্স হয় ভিডিঅ' পিডিএফ বা মক টেষ্ট প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন সকলোবিলাক ইয়াত আছে তো এনে ধৰণৰ আৰু বেলেগ বেলেগ কোৰ্স আছে যিকোনো কোৰ্স আপোনালোকে পাৰচেজ কৰিব বিচাৰিলে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাত আপোনালোকে কোৰ্সবিলাক পাব তাত আপোনালোকে পাৰচেজ আৰু এক্সেছ কৰিব পাৰিব নাইবা ৱেবছাইটৰ পৰা আপোনালোকে পাৰে যিসকলে লেপটপ বা কম্পিউটাৰত আপোনালোকে এক্সেছ কৰিব বিচাৰে digitalasam.in এই ৱেবছাইটৰ পৰা আপোনালোকে এক্সেছ আৰু পাৰচেজ কৰিব পাৰিব ঠিক আছে আৰু কিবা যদি জানিবলগীয়া থাকে তলত এটা WhatsApp নম্বৰ দি আছে তাত আপোনালোকে মেছেজ কৰিব পাৰিব এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নলৈকে আহিছো প্ৰথম প্ৰশ্নটো থুদিছে প্ৰেসিডেন্ট সিলভাৰ মেডেল উইনাৰ জ্ঞানদা কাকতি ফাৰ্স্ট এৱে ৰিসেন্টলি she was related to which field যে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক বিজয় জ্ঞানদা কাকতিৰ অলপতে দেহাৱসান ঘটে বা মৃত্যু হয় তেওঁ কোনটো ক্ষেত্ৰৰ লগত সম্পৰ্কিত আছিল বা জড়িত হৈ আছিল তলত উল্লেখ কৰা কোনটো ফিল্ডৰ লগত তেওঁ জড়িত হৈ আছিল স্পৰ্টছ লিটাৰেচাৰ সিনেমা এণ্ড পলিটিক্স তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব সিনেমা যে তেখেত সিনেমা লগত জড়িত এক্টিংৰ লগত অভিনয়ৰ লগত জড়িত আছিল কোন আছিল তেখেত আছিল প্ৰথম গৰাকী অসমীয়া এক্ট্ৰেছ হয় অভিনেত্ৰী হয় যি গৰাকীয়ে প্ৰেসিডেন্ট সিলভাৰ মেডেল লাভ কৰিছিল সৰ্বপল্লী ৰাধাকৃষ্ণনৰ দ্বাৰা তেখেতে লাভ কৰিছে তেখেতে পুবেৰুনত কাম কৰিছিল আৰু এই পুবেৰুনত যি তেওঁৰ অৱদান আছিল তাৰ বাবে তেখেতক প্ৰেসিডেন্ট সিলভাৰ মেডেল দিয়া হৈছিল গতিকে তেওঁ হৈছিল ফাৰ্স্ট এক্ট্ৰেছ হয় এছামিছ এক্ট্ৰেছ হয় যে প্ৰেসিডেন্ট সিলভাৰ মেডেল লাভ কৰিছিল ঠিক আছে গতিকে তেখেতৰ যি কেৰিয়াৰ হে আৰম্ভ কৰিছিল পাৰঘাট নামৰ ছবিখনৰ জৰিয়তে 1948ত এখন ৰিলিজ হৈছিল পাৰঘাট তাৰ পিছত তেখেতে বেছি পপুলাৰ হৈছিল জনপ্ৰিয় হৈছিল তেখেতৰ যি পাৰফৰম্যান্স তেওঁৰ যি অৱদান আছিল পুবেৰুন যিখন ছবি 1959ত তাৰ বাবে তেখেত বেছি জনপ্ৰিয় আছিল গতিকে এই অভিনেত্ৰী গৰাকীৰ অলপতে মৃত্যু হৈছে গতিকে তেখেত সিনেমা জগতৰ লগত জড়িত আছিল এতিয়া আহিম নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 2 লৈকে ইয়াতে সুধিছে দা 64th এনুৱেল কনফাৰেন্স অফ বড়ো সাহিত্য সভা ওয়াজ হেল্ড ইন যে বড়ো সাহিত্য সভাৰ 64 সংখ্যক বাৰ্ষিক অধিৱেশন ক'ত অনুষ্ঠিত হৈছে গতিকে বড়ো সাহিত্য সভা যি অনুষ্ঠিত হৈছে 64th সংখ্যক হয় এডিশন হয় গতিকে ক'ত অনুষ্ঠিত হৈছে হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি ডিমাকুছি গতিকে ডিমাকুছিত অনুষ্ঠিত হৈছে তো ডিমাকুছি কোন জিলাত অৱস্থিত ডিমাকুছি ওদালগুৰি জিলাত অৱস্থিত গতিকে 64th যি বড়ো সাহিত্য সভাৰ যি অধিৱেশন এয়া ডিমাকুছি ওদালগুৰি জিলাৰ ডিমাকুছিত অনুষ্ঠিত হৈছে তো ইয়াৰ ওপৰত আপোনালোকে মনত ৰাখিব পাৰে জিকেট এনে ধৰণৰ প্ৰশ্ন সুধে যে জয়ভদ্ৰ হাগজেৰৰ সভাপতিত্বত আৰু তেওঁৰ নেতৃত্বত 1952ৰ 16 নৱেম্বৰ তাৰিখত প্ৰতিষ্ঠা হৈছিল আৰু তেতিয়া বাসুগাঁৱত ইয়া প্ৰতিষ্ঠা কৰা হৈছিল তেতিয়া গোৱালপাৰা জিলা আছিল আৰু এতিয়া আমাৰ চিৰাং জিলাত অৱস্থিত ঠিক আছে তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব পাৰে তো এতিয়া আহিছো নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াতে সুধিছে হোৱাট ইজ দ্য মাস্কট অফ 64th এনুৱেল কনফাৰেন্স অফ বড়ো সাহিত্য সভা সো এই প্ৰশ্নটো বড়ো সাহিত্য সভাৰ লগতে জড়িত প্ৰশ্ন গতিকে এই 64th যেটো এনুৱেল কনফাৰেন্স বা বড়ো সাহিত্য সভাৰ যি অধিৱেশন ইয়াত মাস্কট কি ৰখা হৈছে এইটো এটা প্ৰশ্ন আহিব পাৰে তো উত্তৰ হ'ব অপচন নম্বৰ এ হ'ব কেকৰা গতিকে কেকৰা আছিল 64th সংখ্যক বড়ো সাহিত্য সভাৰ মাস্কট আছিল তো এইটো এটা ইম্পৰ্টেন্ট কুৱেশ্যন হ'ব পাৰে আপোনালোকে মনত ৰাখিব ঠিক আছে তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 4 লৈকে ইয়াতে সুধিছে হুইচ ফেষ্টিভেল অফ কাৰ্বি ৰিসেন্টলি সেলিব্ৰেটেড অন 5th জানুৱাৰী যে হেউটিয়াকৈ 5 জানুৱাৰীত কাৰ্বি সকলৰ কোনটো উৎসৱ পালন কৰা হৈছে তো ৰিসেন্টলি 5 জানুৱাৰী তাৰিখত কাৰ্বি সকলে এটা উৎসৱ পালন কৰিলে আৰু সেই উৎসৱটোৰ ওপৰত প্ৰশ্ন আমাৰ প্ৰায় এক্সামত সুধে আৰ্ট এণ্ড কালচাৰ সেক্টৰ আমাৰ প্ৰশ্ন আহি থাকে তো এই উৎসৱটো কোনটো উৎসৱ পালন কৰা হৈছে ৰিসেন্টলি 5 জানুৱাৰী তাৰিখত তো এইটো হৈছে প্ৰশ্ন
আৰু উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ৰংকাৰ গতিকে ৰংকাৰ কাৰ্বিসকলৰ এটা উৎসৱ ইয়াত যেকেটা উৎসৱ দিয়া আছে ছজন পূজা হওক সমাংকান হওক বা হাসাকান হওক ৰংকাৰ হওক এই গোটেইবিলাক কাৰ্বিসকলৰে উৎসৱ হয় কিন্তু 5 জানুৱাৰী তাৰিখত যেটো পালন কৰা হ'ল এটো আছিল ৰংকাৰ উৎসৱ আছিল তো এই উৎসৱটো প্ৰতি বছৰে পালন কৰা হয় 5 জানুৱাৰীটো পালন কৰা হয় 5 ফেব্ৰুৱাৰী তাৰিখতো পালন কৰা হয় তো প্ৰতি বছৰে যে 5 জানুৱাৰীতে পালন কৰা হয় তেনে ধৰণৰ নহয় 5 ফেব্ৰুৱাৰীটো পালন কৰা হয় ঠিক আছে তো এইবিলাকৰ ওপৰত প্ৰশ্ন এক্সামত সুধে যে ৰংকাৰ কাৰ ফেষ্টিভেল হয় কোনে পালন কৰে তেনে ধৰণৰ প্ৰশ্ন সুধে তো কাৰ্বিসকলে পালন কৰে তো এইবিলাক আমি মনত ৰাখিব লাগিব এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াতে সুধিছে হু অন দ্য মেন্স 10 meter air pistol finals in the 67 national shooting championship 2024 যে 2024 চনৰ 67 সংখ্যক যে ৰাষ্ট্ৰীয় শুটিং চেম্পিয়নশ্বিপ তাত পুৰুষৰ 10 মিটাৰ এয়াৰ পিস্তল ফাইনেলত কোনে জয়লাভ কৰিছে গতিকে ইয়াত 67 নেশনাল শুটিং চেম্পিয়নশ্বিপৰ কথা উলিছে 10 মিটাৰ এয়াৰ পিস্তল ফাইনেল মেন্স কেটেগৰীত কোনে লাভ কৰিছে এইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব বৰুণ টমাৰে লাভ কৰিছে 10 মিটাৰ এয়াৰ পিস্তল ফাইনেলত তেওঁ গোল্ড মেডেল তেখেতে লাভ কৰিছে ঠিক আছে তো এই বিষয়ে আমি যদি অলপমান ডিটেইলছ আলোচনা কৰো যে 67 জি নেশনাল শুটিং চেম্পিয়নশ্বিপ 2024 ইয়া অনুষ্ঠিত হৈছিল নিউ দিল্লীত অনুষ্ঠিত হৈছিল 24 ডিসেম্বৰৰ পৰা 5 জানুৱাৰীলৈকে অনুষ্ঠিত হৈছিল তো ইয়াৰ যদি আমি উইনাৰ্ছ বিলাকৰ বিষয়ে আমি যদি চাওঁ যেটো আমি অলপ আগতে আলোচনা কৰিলো বৰুণ টমাৰ তেখেত মেন্স 10 মিটাৰ এয়াৰ পিস্তলত পাইছে তে দুটা গোল্ড মেডেল পাইছে এটা সিনিয়ৰৰ এটা জুনিয়ৰত তে দুটা গোল্ড মেডেল লাভ কৰিছে তো ইম্পৰ্টেন্ট হয় আমি মনত ৰাখিব লাগিব বিশেষকৈ গোল্ড মেডেল যিখিনি পাইছে আমি সেইখিনিটো মনত ৰাখিবই লাগে গতিকে 10 মিটাৰ এয়াৰ পিস্তলত দুটা গোল্ড মেডেল তেখেতে পাইছে সিনিয়ৰ আৰু জুনিয়ৰ হেয়া হৈছে বৰুণ টমাৰ তাৰ পিছত সুৰুচি আছে ওমেন্স 10 মিটাৰ এয়াৰ পিস্তলত তেখেতে সিনিয়ৰ জুনিয়ৰ আৰু ইউথ তিনিটা তেখেতে গোল্ড মেডেল লাভ কৰিছে তিনিওটাতে তেখেতে গোল্ড মেডেল লাভ কৰিছে এটো আমি মনত ৰাখিব লাগিব তেখেতে ওমেন কেটেগৰীত পাইছে ওমেন্স কেটেগৰীত 10 মিটাৰ এয়াৰ পিস্তলত তাৰ পিছত ভাবটেক সিং গিল তেখেতে মেন্স স্কিটত পাইছে সিনিয়ৰ এটা গোল্ড মেডেল পাইছে তো এনেদৰে মই গোটেই উইনাৰ্ছ বিলাকৰ নাম ইয়াতে দিয়া হৈছে কিন্তু বিশেষকৈ আপোনালোকে 10 মিটাৰ এয়াৰ পিস্তল মেন্স আৰু 10 মিটাৰ এয়াৰ পিস্তল ওমেন্সৰ যি উইনাৰ্ছ এই উইনাৰ্ছ বিলাকৰ এই দুজনৰ নাম আপোনালোকে মনত ৰাখিব ঠিক আছে বাকি বিলাক নাৰাখিলো এই দুজনৰ নাম আপোনালোকে মনত ৰাখিব ট্ৰাই কৰিব তো এতিয়া আছে নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াতে সুধিছে where will the 15th edition of Aero India 2025 be held from 10th to 14th February 2025 যে Aero India 2025 ৰ 15 সংখ্যক সংস্কৰণ 2025 চনৰ 10 তাৰিখৰ পৰা 14 ফেব্ৰুৱাৰীলৈ 10ৰ পৰা 14 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ'ব কিন্তু ক'ত অনুষ্ঠিত হ'ব হেতু আমাক প্ৰশ্ন সুধিছে Aero India 2025 তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব বেংগালুৰু গতিকে বেংগালুৰুত অনুষ্ঠিত হ'ব সো এটো এছিয়াৰ বিগেষ্ট এয়াৰ শো হয় বা এভিয়েশন এক্সিবিশন হয় যেটো হৈছে এৰো ইণ্ডিয়া 2025 গতে এছিয়াৰ ভিতৰতে সকলকে ডাঙৰ এয়াৰ শো হয় গতিকে কৰ্ণাটকৰ বেংগালুৰুৰ যেটো এয়াৰ ফোৰ্স যেটো ষ্টেচন আছে এই এয়াৰ ফোৰ্স ষ্টেচনত অনুষ্ঠিত হ'ব আৰু এটো 15 সংখ্যক এডিশন হয় 10ৰ পৰা 14 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব তো ইয়াতে আনটা প্ৰশ্ন সুধিব পাৰে যে এই 15 যে এৰো ইণ্ডিয়া এই এৰো ইণ্ডিয়াৰ থিম কি হেতু আমাক সুধিব পাৰে কি থিম ৰখা হৈছে ইয়াৰ বিষয়বস্তু কি ৰখা হৈছে হেতু আমাক প্ৰশ্ন সুধিব পাৰে তো থিমটো হৈছে দা ৰানৱে টু এ বিলিয়ন অপৰচুনিটিজ ৰানৱে টু এ বিলিয়ন অপৰচুনিটিজ এইটো আসলে এই বছৰৰ থিম হয় 15 এৰো ইণ্ডিয়াৰ থিম হয় তো এটো আমি মনত ৰাখিব লাগিব ঠিক আছে তো নেক্সট আমি এটা কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াতে সুধিছে ভাৰত পল portal has been launched recently what is the primary purpose of the bharat pol portal যে হেউটা কয় ভাৰত পল পোৰ্টেল মুকলি কৰা হৈছে এই ভাৰত পল পোৰ্টেলৰ প্ৰধান উদ্দেশ্য কি যেটা পোৰ্টেলটোৰ নাম হৈছে ভাৰত পল গতিকে এই ভাৰত পল যেটো পোৰ্টেল এই পোৰ্টেলটোৰ কি উদ্দেশ্য হেতু আমাক প্ৰশ্ন সুধিছে আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব এনহান্সিং ইন্টাৰনেশ্যনেল কোঅপাৰেচন ইন ক্ৰিমিনেল ইনভেষ্টিগেশনছ গতিকে ইয়াৰ প্ৰধান উদ্দেশ্যটো হৈছে অপৰাধমূলক তদন্তত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰা যিমানবিলাক অপৰাধমূলক তদন্ত কৰা হ'ব ইনভেষ্টিগেশন কৰা হ'ব তাত আন্তঃৰাষ্ট্ৰীয় যাতে আমি সহযোগিতা বৃদ্ধি হয় বা সহযোগিতা আমি পাওঁ তাৰ কাৰণে মুকলি কৰা হৈছে এটা পোৰ্টেল ইয়াৰ নাম হৈছে ভাৰত পল
ঠিক আছে, তো এই বিষয়ে যদি আমি অলপ ডিটেইলছ আলোচনা কৰোঁ যে ৰিচেণ্টলি ইউনিয়ন মিনিষ্টাৰ অফ হোম এফেয়াৰ্ছ অমিত শ্বাহ তেখেতে ইনগ্ৰেট কৰিছে এটা পৰ্টেলটোৰ নাম আছিলে ভাৰত পল। উদ্বোধন কৰা হৈছে, মুকলি কৰা হৈছে, ৰিলিজ কৰা হৈছে এই পৰ্টেলটো 7 জানুৱাৰী তাৰিখত এই পৰ্টেলটো ৰিলিজ কৰা হৈছে। তো এই ভাৰত পল যিটো পৰ্টেল ইয়াক ডেভেলপ কৰা হৈছে, কোনে ডেভেলপ কৰিছে ইয়াৰ ওপৰতো প্ৰশ্ন আমাক সুধিব পাৰে যে পৰ্টেলটো কোনে ডেভেলপ কৰিছে। তো উত্তৰ কি হ'ব তেতিয়া? CBI, চেণ্ট্ৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যন, CBI ইয়াক ডেভেলপ কৰিছে আৰু ইয়াক মেইনটেইন CBI কৰিব। এই পৰ্টেলটোৰ মেইনটেনেন্স কোনে কৰিব? CBI কৰিব। ইয়াক ডেভেলপ কোনে কৰিছে? CBI কৰিছে। তো এই পইণ্টটো আমি মনত ৰাখিব লাগিব। গতিকে এই পৰ্টেলটোৱে যথেষ্ট সহায় কৰিব ইনভেষ্টিগেশ্যনৰ ক্ষেত্ৰত, ক্ৰাইমবিলাক অপৰাধবিলাক ইনভেষ্টিগেশ্যন কৰাৰ ক্ষেত্ৰত পুলিচ অফিচাৰ্ছবিলাকক যথেষ্ট পৰিমাণে সহায় কৰিব। তেওঁলোকে বিদেশলৈ যিবিলাক পলায়ন কৰিবলৈ চেষ্টা কৰে, আমাৰ ইয়াত অপৰাধ কৰি বিদেশলৈ পলায়ন কৰে বা পলাই যায়, তো এইবিলাকক ধৰাৰ ক্ষেত্ৰত, পলাতকসকলক ধৰাৰ ক্ষেত্ৰত বা তেওঁলোকৰ বিৰুদ্ধে গোচৰ চলাবলৈ ইণ্টাৰপলৰ পৰা সহায় লাভ কৰিব। গতিকে এনেধৰণৰ যিবিলাক ক্ৰাইম হয় এই ক্ৰাইমবিলাকৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সহায় কৰিব এই ভাৰত পল পৰ্টেলটোৱে। ঠিক আছে, তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিছোঁ, কুৱেশ্যন নম্বৰ 8লৈকে। ইয়াতে সুধিছে হু হেজ বিন এপইণ্টেড এজ দ্য নিউ চেয়াৰমেন অফ ইছৰ'। যে ইছৰৰ নতুন অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে? ৰিচেণ্টলি ইছৰৰ নতুন অধ্যক্ষ নিযুক্তি দিয়া হৈছে। কাক দিয়া হৈছে এইটো হৈছে প্ৰশ্ন। তো উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব ভি নাৰায়ণ। তো ভি নাৰায়ণ হৈছে নতুন অধ্যক্ষ। আগত আছিলে এছ সোমনাথ আছিলে, এতিয়া নতুন যি এপইণ্ট কৰা হৈছে ভি নাৰায়ণক এপইণ্ট কৰা হৈছে নতুন চেয়াৰমেন হিচাপে ইছৰৰ ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনৰ। গতিকে তেখেতে 14 জানুৱাৰী তাৰিখত চাৰ্জ ল'ব, কাৰ্যভাৰ তেওঁ গ্ৰহণ কৰিব, যিহেতু এছ সোমনাথৰ কাৰ্যকাল তেওঁৰ সমাপ্ত হ'ব। গতিকে 14 জানুৱাৰীৰ পৰা নতুন অধ্যক্ষগৰাকীয়ে কাৰ্যভাৰ গ্ৰহণ কৰিব। এতিয়া আহিছোঁ আমি নেক্সট কুৱেশ্যনলৈকে, কুৱেশ্যন নম্বৰ 9লৈকে। ইয়াতে সুধিছে ৱেৰ ৱাজ দ্য 18th প্ৰবাসী ভাৰতীয় দিৱস হেল্ড ইন 2025। যে 2025 চনত 18 সংখ্যক প্ৰবাসী ভাৰতীয় দিৱস ক'ত অনুষ্ঠিত হৈছিলে? তো ৰিচেণ্টলি আমাৰ 18 প্ৰবাসী ভাৰতীয় দিৱস পালন কৰা হ'ল। গতিকে ক'ত এইবাৰ অনুষ্ঠিত হৈছে সেইটো হৈছে প্ৰশ্ন। তো উত্তৰ হ'ব অপশ্যন নম্বৰ চি ভুৱনেশ্বৰ, উৰিষ্যা। উৰিষ্যাৰ ভুৱনেশ্বৰত অনুষ্ঠিত কৰা হৈছিলে প্ৰবাসী ভাৰতীয় দিৱস। যে ৰাজধানী চহৰ, উৰিষ্যাৰ ৰাজধানী হৈছে ভুৱনেশ্বৰ, এই ভুৱনেশ্বৰতে পালন কৰা হ'ল প্ৰবাসী 18th প্ৰবাসী ভাৰতীয় দিৱস পালন কৰা হৈছিলে 8ৰ পৰা 10 জানুৱাৰীলৈকে। 8ৰ পৰা 10 জানুৱাৰীলৈকে পালন কৰা হৈছিলে 18 প্ৰবাসী ভাৰতীয় কনভেনশ্যন বা অধিৱেশন পালন কৰা হৈছে। ঠিক আছে, গতিকে যিটো কনভেনশ্যন হয় বা যিটো অধিৱেশন হৈছে এইটো 8ৰ পৰা 10লৈকে হৈছে। কিন্তু আমাক যদি সোধে যে ভাৰতীয় প্ৰবাসী ভাৰতীয় দিৱস বুলি, তো দিৱস বুলি ক'লে এদিনেই হ'ব আৰু সেইটো 2003 চনৰ পৰা 9 জানুৱাৰী তাৰিখত পালন কৰি অহা হৈছে। গতিকে ইয়াত যিটো আমি 8ৰ পৰা 10লৈকে হৈছে এইটো হৈছে কনভেনশ্যন বা অধিৱেশন হৈছিলে। ঠিক আছে, কিন্তু দিৱস বুলি সুধিলে 9 জানুৱাৰী হ'ব। 9 জানুৱাৰীত প্ৰবাসী ভাৰতীয় দিৱস পালন কৰা হৈছে। 2003 চনৰ পৰা ইয়াক পালন কৰি অহা হৈছে। যিবিলাক আমাৰ প্ৰবাসী আছে, যিবিলাক আমি NRI বুলি কওঁ, গতিকে সেই NRI সকলে আমাৰ ভাৰতত, তেওঁলোকে অৰিজিন হৈছে আমাৰ ভাৰতীয়, গতিকে তেওঁলোকৰ যিটো কণ্ট্ৰিবিউশ্যন হয় আমাৰ ইণ্ডিয়াৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত, তো এইটোক চেলিব্ৰেট কৰাৰ বাবে এই দিৱসটো পালন কৰা হয় প্ৰবাসী ভাৰতীয় দিৱস। আৰু এই বছৰৰ কি থিম আছিলে সেইটো আমাক প্ৰশ্ন সুধিব পাৰে। প্ৰশ্ন বহুতকেইটা হ'ব পাৰে, গতিকে প্ৰশ্ন হিচাপে আমি লোৱা নাই। তো ইয়াত পইণ্টছখিনি আমি ডিছকাছ কৰিছোঁ। 18 প্ৰবাসী ভাৰতীয় দিৱসৰ যিটো আমাৰ থিম আছিলে, থিমটো আছিলে ডায়াস্পৰাছ কণ্ট্ৰিবিউশ্যন টু এ বিকশিত ভাৰত। গতিকে এইটো আছিলে থিম আছিলে। তো ইয়াৰ পিছত আমি নেক্সট এটা কুৱেশ্যনলৈকে আহিছোঁ, কুৱেশ্যন নম্বৰ 10লৈকে। ইয়াতে সুধিছে হাউ মেনি পাৰ্চনছ ৱেৰ অনাৰ্ড উইথ দ্য এৱাৰ্ড অফ প্ৰবাসী ভাৰতীয় সন্মান 2025। যে প্ৰবাসী ভাৰতীয় সন্মান 2025 বঁটাৰে কিমানজন বা কিমানগৰাকী ব্যক্তিক সন্মানিত কৰা হৈছে? যে আমি আলোচনা কৰিলোঁ অলপ আগতে প্ৰবাসী ভাৰতীয় দিৱস, ইয়াৰ লগত সংগতি ৰাখিয়ে প্ৰতি বছৰে প্ৰবাসী ভাৰতীয় সন্মান দিয়া হয়, বঁটা দিয়া হয়। গতিকে এইবাৰ কিমানগৰাকীক দিয়া হৈছে এই বঁটা সেইটো হৈছে প্ৰশ্ন। উত্তৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব 27। গতিকে 27 গৰাকীয়ে লাভ কৰিছে, এইবাৰ দিয়া হৈছে প্ৰবাসী ভাৰতীয় সন্মান দিয়া হৈছে 27 গৰাকীক। বেলেগ বেলেগ ফিল্ডৰ হয় তেওঁলোক, মেডিচিনৰ আছে, বিজনেছৰ আছে, এনেধৰণে বেলেগ বেলেগ ফিল্ডৰ হয়। যিবিলাক NRI হয় কিন্তু তেওঁলোক
ডেভেলপমেণ্টৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আছে গতিকে সেই কণ্ট্ৰিবিউশ্যনৰ বাবে তেওঁলোকক এই এৱাৰ্ড দিয়া হৈছে টোটেল 27 গৰাকী এইবাৰ লাভ কৰিছে এতিয়া আছো আমি নেক্সট কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াতে সুধিছে where was the India's first cable state railway bridge inaugurated যে ভাৰতৰ প্ৰথমখন কেবল ষ্টেট ৰেল দলং কোড উদ্বোধন কৰা হ'ল গতিকে ভাৰতৰ এইখন প্ৰথমখন কেবল ষ্টেট ৰেল দলং কোড উদ্বোধন কৰা হৈছে এটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি জম্মু এণ্ড কাশ্মীৰ গতিকে অঞ্জিঘাট দলং ভাৰতৰ প্ৰথমখন কেবল ষ্টেট ৰেল দলং হয় অঞ্জিঘাট দলং মনত ৰাখিব লাগিব নামটো আমি মনত ৰাখিব লাগিব প্ৰথমখন কেবল ষ্টেট ৰেল দলং হয় এইখন ছবিত আপোনালোকে দেখিছে গতিকে জম্মু এণ্ড কাশ্মীৰত ইয়াৰ নিৰ্মাণ কৰা হৈছে সো এই ব্ৰিজখন এটা প্ৰজেক্টৰ আণ্ডাৰত হয় কোনটো প্ৰজেক্টৰ আণ্ডাৰত হেইটো এটা প্ৰশ্ন সুধিব পাৰে এই ব্ৰিজখন নিৰ্মাণ কৰা হৈছে কি প্ৰজেক্টৰ আণ্ডাৰত সো উধমপুৰ শ্ৰীনগৰ বাৰামুলা ৰেলৱে লিংক প্ৰজেক্ট যেটো হয় এই প্ৰজেক্টৰ আণ্ডাৰতে এইখন নিৰ্মাণ কৰা হৈছে গতিকে ইয়াৰ টোটেল যি কেবল হোল্ড আছে ইয়াতে 96 কেবলছ ইয়াত ব্যৱহাৰ কৰা হৈছে 725 মিটাৰ ব্ৰিজ হয় এইখন 725 মিটাৰ ব্ৰিজ এখন আৰু ইয়াৰ এপ্ৰক্সিমেটলি যদি আমি চাওঁ 331 মিটাৰ এবভ হয় অঞ্জি যেটো ৰিভাৰ এই অঞ্জি ৰিভাৰৰ 331 মিটাৰ ওপৰত ইয়া নিৰ্মাণ কৰা হৈছে গতিকে কি নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে এটো আমাক সুধিব পাৰে যে অঞ্জি ৰিভাৰৰ ওপৰত নিৰ্মাণ কৰা হৈছে ঠিক আছে তো এতিয়া আহিছো নেক্সট আমি কুৱেশ্যন লৈকে কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াতে সুধিছে অন 10th January World Hindi Day is celebrated what is the theme of the World Hindi Day 2025 যে 10 জানুৱাৰীত বিশ্ব হিন্দী দিৱস পালন কৰা হয় গতিকে বিশ্ব হিন্দী দিৱসৰ 2025 ৰ বিষয়বস্তু কি আছিল হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি গ্লোবাল ভয়েস অফ হিন্দী ইউনিটি এণ্ড কালচাৰেল প্ৰাইড যে হিন্দী ঐক্য আৰু সাংস্কৃতিক গৌৰৱৰ বিশ্বব্যাপী কণ্ঠ গতিকে গ্লোবাল ভয়েস অফ হিন্দী ইউনিটি এণ্ড কালচাৰেল প্ৰাইড হৈছে এই বছৰৰ থিম আছিল তো এইখিনিতে আমি মনত ৰাখিব লাগিব যে ৰিসেন্টলি আমাৰ 10 জানুৱাৰী তাৰিখত পালন কৰা হৈছে ওয়াৰ্ল্ড হিন্দী ডে তো ইয়াতে আমাৰ প্ৰায় কনফিউজন হয় বিশ্ব হিন্দী দিৱস আৰু ৰাষ্ট্ৰীয় হিন্দী দিৱসৰ মাজত আমাৰ কনফিউজন হয় গতিকে দুটা দিৱস আছে এটা হৈছে বিশ্ব হিন্দী দিৱস যেটো বিশ্ব বুলি খুদিলে আমি 10 জানুৱাৰীৰ কথা লিখিব লাগিব আৰু যেটো ৰাষ্ট্ৰীয় বুলি যদি খুদে নেশনাল হিন্দী দিৱস বুলি যদি খুদে তেনে হলে হ'ব 14 সেপ্টেম্বৰ হ'ব 14 সেপ্টেম্বৰত পালন কৰা হয় নেশনাল হিন্দী দিৱস আৰু বিশ্ব হিন্দী দিৱস পালন কৰা হয় 10 জানুৱাৰী তাৰিখত তো দুটা পইণ্টে আপোনালোকে মনত ৰাখিব লাগিব গতিকে নেশনাল যেটো হিন্দী ডে এই কাৰণে 14 সেপ্টেম্বৰ তাৰিখত পালন কৰা হয় কাৰণ হিন্দীক অফিচিয়েল ইণ্ডিয়াৰ অফিচিয়েল ল্যাঙ্গুৱেজ হিচাপে ইয়াক স্বীকৃতি দিয়া হৈছিল হেতু কাৰণে আৰু ওয়াৰ্ল্ড হিন্দী ডে পালন কৰা হয় ইয়াক হিন্দীটো গ্লোবালি যাতে ইয়াক প্ৰমোট কৰিব পাৰে হিন্দী ভাষাটোক তাৰ কাৰণে ওয়াৰ্ল্ড হিন্দী ডে পালন কৰা হয় এতিয়া আছো আমি নেক্সট কুৱেশ্যন নম্বৰ 13 লৈকে ইয়াতে সুধিছে which country has recently become the 10th full member of the BRICS group সে হেউটাকৈ কোনখন দেশ ব্ৰিক্স গোটৰ দশম পূৰ্ণ সদস্য হিচাপে পৰিগণিত হৈছে গতিকে ফুল মেম্বাৰ অফ দ্য ব্ৰিক্স 10th সংখ্যক ফুল মেম্বাৰ হিচাপে জয়েন হৈছে ৰিসেন্টলি কোনখন দেশে এটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি হ'ব ইণ্ডোনেছিয়া গতিকে ইণ্ডোনেছিয়া অফিচিয়েলি জয়েন হৈছে ব্ৰিক্সত আৰু 10th মেম্বাৰ হিচাপে জানুৱাৰীৰ পৰা তেওঁলোকে ইয়াত অফিচিয়েলি জয়েন হৈছে গতিকে আমি যি মেম্বাৰ যদি আমি চাওঁ ফাউন্ডিং মেম্বাৰ আছিল প্ৰতিষ্ঠা হোৱাৰ সময় দিয়াৰ মেম্বাৰ আছিল ব্ৰাজিল ৰাছিয়া ইণ্ডিয়া আৰু চাইনা এই বিষয়ে আমি আগতো আলোচনা কৰিছো গতিকে আগত ব্ৰিক বুলি কোৱা গৈছিল BRIC বি মানে ব্ৰাজিল আৰু মানে ৰাছিয়া ইণ্ডিয়া আৰু চাইনা কিন্তু তাৰ পৰৱৰ্তী সময়ত 2010 চনত জয়েন হল সাউথ আফ্ৰিকা গতিকে তাত এছটো লগাই দিলে ব্ৰিক্স হল তাৰ পিছত আকৌ 2024 ত ইৰাণ UAE ইজিপ্ট ইথিওপিয়া তেওঁলোক জয়েন হল গতিকে 9খন আছিল আৰু এতিয়া ফাইনালি 10খন হৈছে ইণ্ডোনেছিয়া ইয়াত জয়েন হৈছে 2025 ত ঠিক আছে তো এইখিনি আমি মনত ৰাখিব লাগিব এতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 14 লৈকে ইয়াতে সুধিছে which city has recently been declared the world's most polluted city যে কোনখন চহৰক বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰ হিচাপে ঘোষণা কৰা হৈছে ৰিসেন্টলি ইয়া ডিক্লেয়াৰ কৰা হৈছে কোনখন most polluted city তো উত্তৰ হ'ব অপচন নম্বৰ বি হানৈ সো হানৈ হৈছে ভিয়েটনামৰ কেপিটেল হয় হানৈ আৰু এই যিখন সিটি এই সিটিখনক বিশ্বৰ most polluted city হিচাপে ইয়াক ডিক্লেয়াৰ কৰা হৈছে এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 15 লৈকে আহিছো
ইয়াতে উঠিছে ফ্লেমিংগো ফেষ্টিভেল 2025 ইজ চেলিব্ৰেটেড ইন হুইচ ষ্টেট যে ফ্লেমিংগো ফেষ্টিভেল 2025 চনৰ কোনখন ৰাজ্যত পালন কৰা হৈছে তো উত্তৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব অন্ধ্ৰপ্ৰদেশ গতিকে অন্ধ্ৰপ্ৰদেশত পালন কৰা হয় প্ৰতি বছৰে পালন কৰা হয় ফ্লেমিংগো ফেষ্টিভেল তো ক'ত পালন কৰা হৈছে অন্ধ্ৰপ্ৰদেশৰ পুলিকেট লেক ৰোডত পালন কৰা হয় গতিকে যেটো ৱাৰ্ড চেংচুৰী আছে নেলাপাট্টু তো ইয়াৰ ওচৰতে পালন কৰা হয় অন্ধ্ৰপ্ৰদেশত নেল্লোৰ জিলাত তো মেইনলি আপোনালোকে অন্ধ্ৰপ্ৰদেশ আপোনালোকে মনত ৰাখিব ইয়াত পালন কৰা হয় প্ৰতি বছৰে গতিকে এনুৱেল এটা ইভেন্ট হয় ইয়াত যেটো মাইগ্ৰেটৰী বাৰ্ড ফ্লেমিংগো ছবিত দেখিছে পৰিভ্ৰমী চৰাই এই সময়ছোৱাত ইয়াত আগমন ঘটে আৰু এই সময়ছোৱাতে এই ফ্লেমিংগো ফেষ্টিভেল পালন কৰা হয় অন্ধ্ৰপ্ৰদেশত ঠিক আছে নেক্সট কুৱেশ্যন আৰু এইটো আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 16 ইয়াতে সুধিছে ৰিসেন্টলি HMPV ভাইৰাছ ট্ৰান্সমিটেড ইন দ্য কাণ্ট্ৰি হোৱাট ইজ দ্য ফুল ফৰ্ম অফ দ্য HMPV যে শেহতীয়াকৈ দেশত HMPV ভাইৰাছ সংক্ৰমিত হৈছে গতিকে এই ভাইৰাছবিধৰ সম্পূৰ্ণ যেটো নাম এই নামটো কি সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ হ'ব হিউম্যান মেটা নিউমো ভাইৰাছ তো ৰিসেন্টলি এটা ভাইৰাছ যে সংক্ৰমিত হৈছে আমাৰ ভাৰতবৰ্ষত ইয়া সংক্ৰমিত হৈছে বা আমাৰ অসমতো ৰিসেন্টলি এটি শিশুৰ এই ৰোগে দেখা দিছে এই ৰোগ ধৰা পৰিছে শিশুৰ দেহত গতিকে ভাইৰাছবিধ হৈছে HMPV হিউম্যান মেটা নিউমো ভাইৰাছ তো প্ৰথম 2025 চনত আমাৰ ভাৰতত এই দেখা দিছিলে বেংগালুৰুত কৰ্ণাটকৰ বেংগালুৰুত এটি 3 মহীয়া শিশুৰ গাত ধৰা পৰিছিল এই ৰোগবিধ কিন্তু এই ৰোগবিধ বা এই ভাইৰাছটো নতুন নহয় ইয়া পুৰণিয়ে হয় 2001 চনতে ইয়াক নেদাৰল্যান্ডত প্ৰথম আইডেন্টিফাই কৰা হৈছিল এই ভাইৰাছবিধ 2001 চনত নেদাৰল্যান্ডত আইডেন্টিফাই কৰা হৈছিল তো ৰিসেন্টলি বিশ্ব স্বাস্থ্য সংস্থাই জনাইছে এটো ভাইৰাছ ইমান ভয় কৰিবলগীয়া ভাইৰাছ নহয় আৰু এই ভাইৰাছটো কোনটো ফ্যামিলিৰ হয় এটো এটা সুধিব পাৰে নিউমো ভাইৰাডি এই ফ্যামিলিৰ হয় আৰু এই ৰোগবিধৰ সিম্পটম বা লক্ষণবিলাক হৈছে কাহ হ'ব সৰ্দি লাগিব গলৰ বিষ হ'ব পাৰে নাকেৰে পানী বৈ থাকিব গা বিষাব পাৰে জ্বৰ হ'ব পাৰে দেহৰ বিষ হ'ব পাৰে মূৰৰ বিষ হ'ব পাৰে তো এনে ধৰণৰ লক্ষণ হয় ঠিক আছে আৰু সাধাৰণতে ইয়া শিশু আৰু যিখিনি ইয়ং চাইল্ড হ'ব এই চাইল্ড বিলাকৰ বা শিশুসকলৰ গাত এই ভাইৰাছবিধ বেছিকে দেখা দিয়ে বা সংক্ৰমিত হয় ঠিক আছে তো এই পইণ্টছখিনি আপোনালোকে মনত ৰাখিব তো আজিৰ এই ভিডিঅ'টিত আমি বহুকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিলোঁ গতিকে এনে ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ছ পাবলৈ বা আপডেট হৈ থাকিবলৈ আপোনালোকে ভিডিঅ'ছবিলাক চাই থাকিব গতিকে পৰৱৰ্তী ভিডিঅ'ত আমি আন কিছু নতুন আপডেটছ লৈ আমি আহিম গতিকে যদি আপোনালোকে কোৰ্ছ সম্পৰ্কে জানিব বিচাৰে বা এই বিষয়ে ইণ্টাৰেষ্টেড হয় আপোনাক ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰিব নাইবা digitalassam.in এই ৱেবছাইটটো ভিজিট কৰিব ঠিক আছে তো পৰৱৰ্তী ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টিৰ পৰা বিদায় ল'ব বিচাৰিছোঁ ধন্যবাদ